আকৌ অসমীয়া জাতিটো আৰু অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ ওপৰত উচ্ছেদ অভিযান। এইবাৰ উচ্ছেদ অভিযান চলিছে খুমটাই সমষ্টিৰ ভিতৰৰ কবিধান মৃণাল শইকীয়াৰ কৃষক সমষ্টি ১-৯ কৈবৰ্ত গাঁওখনত আদিবাসী জনগোষ্ঠী তথা অসমীয়া ৰাইজক অকণমান যত্ন কৰা হৈছে। খুমটাই সমষ্টিৰ বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াই গোলাঘাট জিলাৰ খুমটাই সমষ্টিত প্ৰায় ৬০%তকৈ অধিক হাৰত আদিবাসী জনগোষ্ঠীৰ বা চাহ শ্ৰমিকসকলৰ ভোটাৰ আছে বিভিন্ন জাতি জনগোষ্ঠী তথা আদিবাসী জনগোষ্ঠীৰ ঘৰবোৰ হৈ থকা গাঁৱৰ ভূমিপুত্ৰসকলক উচ্ছেদ কৰাৰ কাৰ্যক সকলোৱে ধিক্কাৰ জনাইছে। যেন গৌতম আদানী, মুকেশ আম্বানী আৰু বাবা ৰামদেৱৰ বাবে পুনৰ অসমখন কংক্ৰিটৰ অসম সজাগলৈ দিয়াৰ বাবে হয়তো অহাকালিলৈ অসমত উশাহ নিশাহ লোৱাকৈ কঠিন হৈ পৰিব। ১-৯ কৈবৰ্ত গাঁওখনৰ ২০ মিটাৰ নিলগত লাগি থকা যি মিক্সাৰ প্লাণ্টখন আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই প্লাণ্টৰ নাই কোনো বৈধতাৰ নথি পত্ৰ। অবৈধভাৱে চৰকাৰী মাটিত বহি আছে এই অনুপম নিৰ্মাণকাৰী সংস্থা। চিনাকি অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা ধুতৰালিৰ কামৰ বাবে অবৈধভাৱে প্ৰস্তুত কৰা হৈছে ৰহ মেটেৰিয়েলছ। বিজেপি কাৰ্যকালতেই গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ ডাঙৰীয়ানীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জানতৰীক উক্ত স্থানত এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ কৰি দিছিল আৰু আজি এই বিজেপি চৰকাৰখনেই জানতৰী সৰুচানতৰী তথা অৰুণ শইকীয়াকে ধৰি বহুকেইখন ঘৰ বুলডোজাৰ লগাই নিমিষতে শেষ কৰি পেলালে বহু মৰমেৰে নিৰ্মাণ কৰা সপোনৰ ঘৰখন। এতিয়া নিদ্ৰাহৰণ হৈ আছে গুণীন বৰা, পিতা ধনেশ্বৰ বৰা, যতীন শইকীয়া, পিতা কেৰপাই শইকীয়া, ইন্দ্ৰেশ্বৰ বৰা, পিতা থানুৰাম বৰা, মহম্মদ আকবৰ আলী, পিতা মহম্মদ ইছৰুদ্দিন শ্বেখ, মহম্মদ আফজাল হুছেইন, পিতা জহুৰুদ্দিন আলী। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল আৰু ভাৰত স্বাধীন কৰোঁতে আমাৰ অসমীয়া লোকসকল, আমাৰ আদিবাসী লোকসকল দেহে প্ৰাণে মনে যুঁজ দি মেলি পেলাই আচলতে ভাৰতখন স্বাধীন কৰাৰ যে তেওঁলোকে যুঁজ দিছিলে এই কথাটো ইতিহাসত এতিয়াও লিখা আছে। তাৰ পাছত যেতিয়া নেকি স্বাধীন হ'ল ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ যিমান আদিবাসী জনগোষ্ঠীৰ লোকসকল আছে ভাবিলে আমি ব্ৰিটিছৰ পৰা আচলতে মুক্ত হলো। এই কথাটো তেওঁলোকে উপলব্ধি কৰিলে। উপলব্ধি কৰি মেলি পেলাই আমি দেখিবলৈ পালো যে 55 পৰা 60 বছৰ কংগ্ৰেছে শাসন কৰিলে। কংগ্ৰেছে শাসন কৰি মেলি পেলাই আমি দেখিবলৈ পালো যে আমাৰ যিসকল আচলতে আদিবাসী জনগোষ্ঠীৰ লোক আছে বা আমাৰ যি নেকি চাহ বাগিচাত কাম কৰিবলৈ আৰকাঠিয়া আৰু গিৰমিটিয়া এই দুটা চালানত যি মানুহ মাতি আনিছিলে তেওঁলোকৰ ওপৰত কিন্তু নিৰ্যাতন চলোৱা হৈছে। এতিয়া এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো আপোনালোকক। তাৰ পাছত যেতিয়া নেকি আমি ভাবিলো যে এইখন চৰকাৰে কংগ্ৰেছ চৰকাৰে আমাক ৰক্ষণাবেক্ষণ দিব, কিন্তু কংগ্ৰেছ চৰকাৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে। তাৰ পাছত মানে কি হ'ল, গোটেই সমীক্ষাটো আচলতে সলনি হ'ল। সলনি হোৱাৰ লগে লগে আমি গম পালো যে এতিয়াও ভাৰতখন স্বাধীন হোৱা নাই, এতিয়াও অসমখন কিন্তু স্বাধীন হোৱা নাই, স্বাধীন হবলৈ বাকী আছে। যেতিয়া নেকি 2014 চনত আমাৰ আদিবাসী জনগোষ্ঠী আৰু অসমীয়া ৰাইজে মিলি কৰি মেলি পেলাই আচলতে বিজেপি চৰকাৰখনক আনিলে যে এইবাৰে ভাৰতখন স্বাধীন হ'ব আৰু এইবাৰে আচলতে আদিবাসী স্বাধীন হ'ব। গতিকে ঢোল নাগিৰা তাল গোটেইখিনি বজাই মেলি পেলাই আচলতে তেওঁলোকক মানে স্থান দিলে, ভাৰতবৰ্ষত অসমত স্থান দিলে আৰু আমি ৰাইজে আনন্দিত কৰিছিলো, ফূৰ্তি কৰিছিলো। তাৰ পাছত আমি নাচ গান কৰিছিলো, এইখন চৰকাৰক আদৰি লৈছিলো। এইখন চৰকাৰক যেতিয়া নেকি প্ৰথম ট্ৰাম্প আছিলে 5টা বছৰ তেওঁলোকে ঠিকেই আচলতে দেখুৱাই গ'ল। তাৰ পাছত এওঁলোকে যে কংগ্ৰেছতকৈও হিটলাৰী এই কথাটো কিন্তু এটা স্পষ্ট হৈ গ'ল। কাৰণ স্পষ্ট হৈ গ'ল, দেখক তেওঁলোকে কৈ আছে যে আদিবাসীক আমি মৰম কৰো, আদিবাসীক আমি চেনেহ কৰো, আদিবাসীৰ আমাৰ মানে অবিচ্ছেদ্য অংগ বুলি মেলি পেলাই কয়। যদি আদিবাসী অবিচ্ছেদ্য অংগ হয় তেতিয়াহ'লে এই ঘৰটো মই আপোনালোকক এই লিষ্টত আমি দেখুৱাই দিছো। এই ঘৰটো ইয়াত চাওক, আপোনালোকে নিশ্চয় চালে গম পাব। এই ঘৰটো আপুনি জানুতুৰি, পিতা হৈছে দখৰাতুৰি। আৰু এটা আপুনি চাওক, এইখিনিতে ইয়াত দিয়া আছে সৰুজানতুৰি, পিতা হৈছে দখনাতুৰি। এই দুটাকৈ মানুহৰ ঘৰ আচলতে উচ্ছেদ কৰি দিয়া হৈছে। আৰু তাতোতকৈ দুখৰ কথা, এই যিটো নেকি ঘৰ আপোনালোকে দেখিছে, এই ঘৰটো কিন্তু বিজেপি চৰকাৰ দিয়াই আই ঘৰ হয় আৰু এই ঘৰটোকে আচলতে উচ্ছেদ কৰি দিছে। আৰু লগতে ইয়াৰ লগতে আমি যিমান ঠাইত ঘূৰিলো, আপোনালোকৰ ভিজুৱেল খিনি আছে, গোটেইখিনি খিলঞ্জীয়া অসমীয়া মানুহৰ ঘৰবিলাক আচলতে মই দেখিবলৈ পাইছো যে ইতিমধ্যে তেওঁলোকক উচ্ছেদ কৰি দিয়া হৈছে। লগতে এইবিলাক অসমীয়া মানুহ হয় নে নহয় বাৰু চাওকচোন। আৰু এই কাগজখন মই ডুপ্লিকেট কাগজ দিছো নেকি আপোনালোকে চাওকচোন। এইটো গুণীন বৰা, পিতা ধনেশ্বৰ বৰা। তাৰ পাছত কি আছে, যতীন শইকীয়া, পিতা এইটো কেৰপাই শইকীয়া। তাৰ পাছতে আপোনালোকে চাওক ইন্দ্ৰেশ্বৰ বৰা, পিতা ধানুৱাৰ বৰা। এই অসমীয়া মানুহখিনিক অকলে যে কৈ আছে বোলে মই মিয়া মুছলিম বা অবৈধবিলাকক আমি উচ্ছেদ কৰিছো, এই কথাটো কিন্তু মিছা, এই কথাটো মিছা। গতিকে মৃণাল শইকীয়াৰ এলেকাত মৃণাল শইকীয়া ডাঙৰীয়াই নিজে CMক কাগজ দি মেলি পেলাই আচলতে এই জগা টুকুৰাবিলাক উচ্ছেদ কৰিছে। সেইকাৰণে খুমটাইবাসী ৰাইজে চাওক আৰু খুমটাইবাসী ৰাইজে নিজে ইয়াত আহি কৰি পেলাই চাওক এইটো জানুতুৰিৰ ঘৰ হয় নে নহয়। গতিকে আমাৰ আদিবাসীক আমি চাৰিওফালে দেখিবলৈ পাইছো
আপুনি গোলাঘাটত দেখিছে যে উচ্ছেদৰ ওপৰত উচ্ছেদ চলি আছে। তাৰ পাছত আমি দেখিবলৈ পাইছো কাৰ্বি আংলঙত আচলতে বগান উচ্ছেদ কৰিছে। তাৰ পাছত আমি দেখিবলৈ পাইছো যে ইতিমধ্যে আপোনালোকে জানে যে যোৰহাট জিলাৰ তিতাবৰত ঘনশ্যাম তাঁতীৰ ঘৰো তেনেকৈ উচ্ছেদ কৰি দিয়া হৈছে। ইয়াতকৈ আৰু দুখৰ বিষয় হ'ব লাগে কি, তেওঁলোকে কৈছে যে আদিবাসীক আমি ৰক্ষণাবেক্ষণ দিছো। আদিবাসীক আচলতে কেনেকৈ ৰক্ষণাবেক্ষণ দিছে? আপোনালোকৰ কেমেৰাই মিছা কথা ক'ব নেকি? চাৰিওফালে ঢুকি মেলি পেলাই চব এনেকৈ আচলতে আদিবাসী পৰিস্থিতি। এতিয়া চৰকাৰে এটা নিয়ম ওলাইছে আৰু সেই চৰকাৰে কিন্তু আমি দেখিবলৈ পাইছো যে 5% মাটি বগানৰ পৰা কাটিব বিচাৰিছে। এটা 5% যি চাহ বাগিচা লাগি আছে সেইবিলাকতো মাটি নাকাটে বা নিদিয়ে। ৰাস্তা কাণৰ যিবিলাক মাটি আছে, ফৰ এক্সাম্পল এইটো যেনেকুৱা ৰাস্তা কাণত লাগি আছে, এই মাটিবিলাক আচলতে কি কৰিব, জেচিবি লগাই মেলি পেলাই ভাঙি তেওঁলোকে অবৈধভাৱে আছে বুলি কৈ মেলি পেলাই মাটিবিলাক লুটপাট কৰিছে। এতিয়া নতুনকৈ এইটো ৰাস্তা বনিছে, অজন্তা নেক ডাঙৰীয়ানীৰ ৰাস্তা বনাইছে। মৃণাল শইকীয়াৰ ডিপু ওচৰত লাগি আছে, তেখেতৰ ককায়েকৰ ডিপু ওচৰত লাগি আছে। যিটো নেকি ধুধৰ আলি যিটো নেকি ৰাস্তা বনাই আছে অনুপম কন্ট্ৰাকশ্যন, এইটো আমি দেখিবলৈ পাইছো যে এইটো কি কয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি মেলি পেলাই গম পাওঁ। তেখেতৰ ইয়াতে চব কেনেকৈ আচলতে ম্যাদী পট্টা নথকা জেগাত কেনেকৈ আচলতে তাত মিক্সাৰ মেচিন বহুৱাই আছে, মিক্সাৰ মেচিন বনাই পেলাই কেনেকৈ ধোঁৱা উৰাই আছে। ওচৰত নিলগত মানুহ লাগি আছে, তথাপি ইমান ওচৰত 20 মিটাৰ 30 মিটাৰৰ ওচৰত মানুহ লাগি আছে আৰু তাত তেনেকৈ মিক্সাৰ মেচিন বহুৱাবৰ কাৰণে তেওঁলোকে আচলতে সাহস কৰিলে। যদি তাত সাহস কৰিব পাৰে তেতিয়াহ'লে জানুতুৰিৰ ঘৰটো কি কাৰণে ইমান নিলগত থকাৰ ওচৰতে জানুতুৰিৰ ঘৰটো ভাঙি দিয়া হৈছে আৰু কয় যে বোলে তেওঁলোকক নতুনকৈ সংস্থাপন দিয়া হ'ব, নতুনকৈ আকৌ দিয়া হ'ব। কিন্তু তেওঁলোকে এনঅচি দিছিলে ইয়াত ঘৰ বনাবৰ কাৰণে। ঘৰ বনাব যেতিয়া আহিছিলে সেই সময়তে কিয় নকলে যে এইটো চৰকাৰী মাটি, আৰু এইটো চৰকাৰী মাটি গোটেইখিনিয়ে চৰকাৰী মাটি হয়, সেইটো মই জানো, নজনা নহয়, কিন্তু চৰকাৰে ইয়াত ইচ্ছা কৰিলে দিব পাৰো। এতিয়া আমি গম পাইছো ইয়াত ডাঙৰ প্লান্ট বিলাক বনিব, ডাঙৰ প্লান্ট বিলাক বনি মেলি পেলাই আদানী আম্বানী বাবা ৰামদেৱক মাটি দিয়াৰ আচলতে ইয়াত কৌশল চলাই আছে। আৰু লগতে এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছো যে ইতিমধ্যে আপুনি জানে যে আদানীৰ পুত্ৰ মানে গৌতম আদানীৰ পুত্ৰ জিত আদানী 11-13জন গুণ্ডা বাহিনী লৈ এই অসমত প্ৰৱেশ কৰিছে আৰু অসমত প্ৰৱেশ কৰি মেলি পেলাই যি নেকি ভূমিপুত্ৰ আছে, খিলঞ্জীয়াবিলাক আছে, তেওঁলোকক উচ্ছেদ কৰি এই মাটিবিলাক দিয়াৰ সিদ্ধান্ত কৰিছে। আমি চাৰিওফালে দেখিবলৈ পাইছো, আপুনি য'তেই যাওক অকল উচ্ছেদ। আদিবাসীৰ ওপৰত কিয় ইমান উচ্ছেদ? আমি ভোট দি মেলি পেলাই জয়ী কৰালো। ভূমিপুত্ৰসকলৰ ওপৰত কিয় ইমান উচ্ছেদ? অসমীয়া মানুহৰ ওপৰত কিয় উচ্ছেদ? কিহৰ কাৰণে ইমান উচ্ছেদ চলিছে? আচলতে দাদাগিৰি কাক দেখুৱাব বিচাৰিছে? তাৰ মানে বিজেপিয়ে এবাৰ গম পাইছে, বিজেপিৰ সকলো নেতা মন্ত্ৰীয়ে গম পাইছে যে এইবাৰ আমাৰ সত্তা নাথাকে, এইবাৰ বিজেপি যে উফৰিব এই কথাটো স্পষ্ট হৈ গৈছে। সেইকাৰণে যেনেকৈ লুটপাট কৰিব পাৰি লুটপাটটো আচলতে কৰি লওঁ বুলি মেলি পেলাই কৈছে আৰু তেওঁলোকৰ নামত আচলতে মাটিবিলাক আচলতে নিজৰ নামত কৰি লৈছে। আপোনালোকে চাওকচোন, গোটেই অসম বিধানসভাতে চাওকচোন, সচিবালয়ত গোটেইখিনি চাওক, যিমান মন্ত্ৰী এমএলএ আছে চব চোৰ হয় নাই? গৰু চোৰ, তেওঁলোকে মাটি চোৰ হয়নে নহয়? তেওঁলোকে আপোনালোকে নিজে কওকচোন বাৰু। জয়ন্ত মল্ল বৰুৱা তেখেত মাটি চোৰ হয়নে নহয়? পল্লৱ লোচন দাস তেখেতে মাটি চোৰ হয়নে নহয়? শ্ৰমিকৰ পৰা 80 কোটি টকা খোৱা মানুহ হয়নে নহয় পল্লৱ লোচন? হয়নে নহয়? দিগন্ত কলিতা তেখেতক সোধকচোন মাটিৰ বেপাৰ কেনেকুৱা চলাই আছে, হয়নে নহয়? ভাস্কৰ শৰ্মাৰ কথা সোধকচোন, ভাস্কৰ শৰ্মা কেনেকৈ আচলতে মাটিৰ মাৰ্গাৰিটাত কেনেকৈ মাটিৰ কাৰোবাৰ কৰি আছে, এইবিলাক কথা কি দেখি পোৱা নাই? লগতে আমি দেখিবলৈ পাইছো যে পীযুষ হাজৰিকা গোটেইবিলাকে দেখোন তেওঁলোকে লুটপাট কৰি আছে আৰু অন্য মানুহবিলাকক কৈ আছে যে বোলে ইয়াত মানে অবৈধ বাংলা দেখিয়ে আচলতে মাটি লুটপাট কৰিছে বুলি মেলি পেলাই কৈ আছে। কত কি বুলি কৈছিল? আমাক কোৰ্টত যেতিয়া এগ্ৰিমেণ্ট কৰিবলৈ গ'ল, আমি যেতিয়া সুধিলো বোলে মাটিডোখৰ পট্টা হ'ব নাই, বোলে বাকীকেইটা হৈছে তহঁতৰ কেলে নহ'ব, একে দাগৰ মাটি। এইখিনিলৈকে আমি গম পাওঁ। তাৰপিছত আপোনাৰ মোৰ মানে বহুত কষ্টকে লৈছিলো। ছোৱালী দুজনী, মোৰ মানুহজনৰো মানে বেমাৰী মানুহ, মানে সোণৰ খাৰু পাত কাণফুল পাত বিকি পেলাইও মানে অমূল্য চকাক মই পইচা দিছিলো কোৰ্টত। কিন্তু এনেকুৱা যে এটা হৈ যাব ৰাতিটোৰ ভিতৰত, মানে মৰঙীৰ মাটিটো মানে গোলাঘাট কেনেকুৱা হৈ যায়, নটিচ কেনেকুৱা আহে, মানে আমি নিজে মানে সেইখিনি কথা গম নাপাওঁ 10 ঘৰ মানুহক। আৰু বাকী মানুহ আছে বহিয়ে আছে, কিন্তু আমাৰ 10 ঘৰ মানুহৰ কেনেকুৱা উচ্ছেদ কৰিছে, নটিচ দিছে, এইটো আমি নিজে মানে অবাক হৈ আছো। তাৰমানে এতিয়ালৈকে আপোনাৰ পকীৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে, মোৰ ভূৰ চুটি ইয়াতে, মোৰ ল'ৰা ছোৱালী ইয়াৰে। খালি মোৰ মানুহ। আপোনাৰ নামটো? আম্বিয়া খাতুন। আপোনাৰ দেউতাৰ নামটো? নুৰজামান।